Hello students, আজি reasoning video lesson number 7 হয় ইয়াত question number 28 ৰ পৰা কভাৰ কৰা হ'ব আজিও পাঁচটা question লৈ আহিছো বাকি ভিডিও বিলাকত মানে টোটাল 50 question হ'ব আগৰ তেও কৈছো মই এবিলাকে আগৰ ভিডিও বিলাক চোৱা নাই এবিলাক চাই ললে বেছি ভাল হ'ব এতিয়া মই কন্টিনিউ কৰিছো এবিলাক নাম্বাৰ এনালজিৰ ওপৰত চলি আছে এনালজি বিভিন্ন ক্যাটাগৰী আছে গোটেই ডিটেইলছ বিলাক ফাৰ্স্ট ভিডিওটো চালে গম পাব লেসন নম্বৰ 1 বাকি তাৰ পিছৰ পৰা মই সিৰিয়ালি কন্টিনিউ কৰি আছো এটো এটা প্লেলিষ্ট আহিব এতিয়া মই স্টাৰ্ট কৰিছো ইয়াতে কোৱেশ্চন নম্বৰ 28 ত কৈছে 6 ৰ পৰা 12 হৈছে 9 ৰ পৰা 21 3 পৰা কিমান হ'ব এতিয়া ফাৰ্স্ট এটো দেখাৰ লগে লগে মাইন্ডত কি আহিব আৰু কেনেকৈ বস্তুটো ভাবিব লাগিব এটো মই কৈ গৈ আছো ইয়াতে 6 টো দেখাৰ লগে লগে আৰু 12 টো দেখাৰ লগে লগে প্ৰথমতে তো মাইন্ডত এটো আহিব না 6 * 2 ঠিক তেনেকৈ 9 * 2 হ'ব লাগিছিল 18 এটো হোৱা নাই তাৰ মানে এই লজিকটো এপ্লাই হৈ থকা নাই আগতেও মই কৈছো যেটো লজিক লাগি থাকিব না দিয়া গিভেন ৰিলেশন কেইটাত সেই সেম বস্তুটোৱে ফলো হ'ব লাগিব তাৰ মানে এই লজিকটো যদি কাৰেক্ট হলতেন তো এই বস্তুটো ইয়াত এপ্লাই হৈ থাকিব লাগিলতেন এতিয়া হোৱা নাই তাৰ মানে আমি এতিয়া কি কৰিব লাগিব বেলেগ লজিক চাব লাগিব এতিয়া কিন্তু এইটো বস্তু মন কৰিব পাৰো ইয়াতে কি হৈছে 6 ৰ পৰা 12 হৈছে মানে এইটো মানে মাল্টিপ্লিকেশনতে হৈ আছে কিন্তু এই যে 12 টো আহিছে মাল্টিপ্লিকেশনৰ প্যাটাৰ্নটো বেলেগ হয় ডাইৰেক্ট 2 হৈ থকা নাই এটা কেনেকৈ চাব লাগিব যদি 6 * 2 কৰি পোৱা নাই গতিকে 3 কৰি দিও কিমান হ'ব 18 মাইন্ডতে ভাবি থলে হল এটো ভ্যালু কিমান আহিব 18 ইয়াৰ পৰা যদি 6 মাইনাস কৰি দিও 12 আহি আছে তাৰ মানে * 3 - 6 সাকে হ'ব এতিয়া এই বস্তুটো ইয়াতে আমি ভেৰিফাই কৰিব লাগিব কেনেকৈ লিখিম 9 * 3 - 6 কৰিলে 21 আহি আছে নে নাই 9 * 3 27 - 6 তাৰ মানে 21 তাৰ মানে এতিয়া কি বুজি পালো given নাম্বাৰটো যদি n হয় n ৰ লগত কি হৈছে * 3 - 6 কৰি আমি কোৱেশ্চন মাৰ্কটো পাই আছো হ'ব এতিয়া given নাম্বাৰ কি দিয়া আছে n ৰ জায়গা 3 * 3 - 6 কৰিব লাগিব 3 * 3 কিমান হ'ব 9 - 6 9 - 6 কলে কিমান হ'ব 3 আনসাৰটো ঘুৰিব কি আকৌ 3 আহিব কিন্তু কৰাৰ মেথডটো এনেকৈ হ'ব তো আনসাৰ ডি ইজ দা কাৰেক্ট অপচন নেক্সট কোৱেশ্চন নম্বৰ 29 ত কি কৈছে 4 6 9 25 10 4 এতিয়া ইয়াতো একেই কথা ইয়াতে যিবিলাকৰ স্কয়াৰ নাম্বাৰৰ নলেজ আছে বা মাল্টিপ্লিকেশন ভালকে মনত আছে না দেখিয়ে গম পাব তথাপি মই এতিয়া যেটো এতে চাব পাৰো 6 + 4 10 হয়নে এই দুটা যদি 6 + 4 10 -1 কৰিলে 9 ঠিক তেনেকৈ ইয়াতে 25 + 10 কৰি -1 কৰিলে 4 টো কোনো কাৰণত নাহিব তাৰ মানে এটো লজিক নহব দেখি হয়তো কাৰোবাৰ মনত লাগিব পাৰে এটো হ'ব পাৰে নেকি বুলি কিন্তু এটো নহব এতিয়া কেনেকৈ চাব লাগিব যদি 9 * 4 কৰি দিও কিমান আহি আছে 36 আকৌ এই 36 টো 6 ৰ স্কয়াৰ হয়নে তাৰ মানে কি ক'ব পাৰো যদি এই নাম্বাৰ কেইটা আমি a b c হিচাপে লও তাৰ মানে a আৰু c টো ইনটু কৰি দিলে আমি b ৰ স্কয়াৰ ইকুৱেল পাই আছো হয়নে এতিয়া এটোত আমি ভেৰিফাই কৰি চাব লাগিব নাম্বাৰ 2 ৰিলেশনটোত মানে 25 * 4 কৰিলে কিমান হৈছে 100 আকৌ 100 টো কি হয় 10 ৰ স্কয়াৰ তাৰ মানে এটো মিলি আছে তো আলটিমেটলি এতিয়া মই যদি ৰিলেশন হিচাপত লিখি দিও কি লিখিব লাগিব যদি গিভেন মানে নাম্বাৰ কেইটা দিয়া আছে তো a b c হিচাপত যদি লও a b c হিচাপত নাম্বাৰ প্যাটাৰ্ন দিয়া আছে তো আমি কি লিখিম a * c = b স্কয়াৰ এতিয়া এইটো অপচনত পুট কৰিলে মানে অপচন মানে এইটো ৰিলেশনত ফাইনালি এই ৰিলেশনটো হয় এই ৰিলেশনত পুট কৰিলে ইয়াতে কোনটো মানে নাম্বাৰ মানে অপচন হ'ব এটো চাব লাগিব এতিয়া ইয়াতে ভেৰিফাই কৰি চালে হল অপচন বিলাকত 6 * 216 কৰিলে কিমান ডাঙৰ নাম্বাৰ আহিব তাৰ পিছত 36 ৰ স্কয়াৰও জানিব লাগিব বাৰু ঠিক আছে নাজানিলে এনেকৈ চাব পাৰে নাম্বাৰটো মনত থাকিবই লাগিব কিন্তু যদি নহয় অপচন এলিমিনেশনৰ কাৰণে মই অলপমান হেল্প কৰি দিব পাৰো এনেকুৱা হ'ব যদি অপচন সি টো চা 89 আৰু 98 মাল্টিপ্লাই কৰাৰ পিছত ইমান ডাঙৰ নাম্বাৰ কৰিলে 7 ৰ স্কয়াৰটো 49 হয় এটো কোনো কাৰণত নাহে তাৰ মানে অপচন সি টো আমি এলিমিনেট কৰিব পাৰো এটা অপচন গুচাই দিলো এতিয়া নেক্সট যদি সৰু অপচন বিলাক চাব পাৰো যাৰ নম্বৰ নলেজ নাথাকে অপচন এলিমিনেশন হেল্প হ'ব পাৰে কাৰণে কৈ আছো তো 23 * 32 কৰিলেও ডাঙৰ নম্বৰ আহিব 3 স্কয়াৰ কৰিলে তো এটো নাহে তাৰ মানে ডিও নহব এতিয়া থাকিল a আৰু b ৰ ভিতৰত কোনোবা এটা চেক কৰি চালে হ'ল তথাপি 45 আৰু 19 মাল্টিপ্লাই কৰিলে কি হ'ব ডাঙৰ নম্বৰ আহিব ইভেন 9 এটো যদি ইউনিট ডিজিটটো চাও 5 আৰু 9 মাল্টিপ্লাই কৰিলে কি হ'ব 45 ৰ ইউনিট ডিজিট 5 আহিব কিন্তু 20 স্কয়াৰ টু 400 ইউনিট ডিজিট 0 আহি আছে তাৰ মানে এইটো নহব অপচন বি টো নহব আলটিমেটলি অপচন এ হ'ব কাৰণ ৰিলেশনটো আমি কাৰেক্ট পাইছো গতে অপচন এ হ'ব আৰু যাৰ মনত নাই কৰি নাচালেও হ'ব ডাইৰেক্ট অপচন এ টো মাৰ্ক কৰি দিলে হ'ব
কিন্তু এবাৰ ভেৰিফাই কৰি চাওঁ এতিয়া আমি যেহেতু প্ৰেক্টিছ কৰি আছোঁ এক্সামত এনেকৈ কৰিব পাৰিম মই সেইটোহে ক'ব বিচাৰিছোঁ এতিয়া ভেৰিফাই কৰিলে কি লিখিম 6 × 216 ইকুৱেল টু 36ৰ স্কুৱেৰ আহিব লাগিব 36ৰ স্কুৱেৰ 1296 হয় নাজানিলে মনত ৰাখিলে হ'ল আৰু নহ'লে কৰি চালে হ'ল এতিয়া এইটো হয় না নহয় এইটো হয় না নহয় চাব লাগিলে কেনেকৈ হয় 6 মানে 216 মানে কি হয় 6 কিউব আৰু এইটো 6 কিউব মানে 216 এনেকৈ 6 পাৱাৰ 4 মানে একচুৱেলি এইটোৱে মই এইটো ক'ব বিচাৰিছোঁ যদি এনেকৈ দিগদাৰ লাগে ডাইৰেক্ট এইটো 6 × 216 মাল্টিপ্লাই কৰি দিলে হ'ল আল্টিমেটলি 1296 আহিব এইটো বস্তু আহিব 626 মাল্টিপ্লাই কৰিলে আহিব গতিকে অপশ্যন এটোৱে কাৰেক্ট এনচাৰ হ'ব মই এইটো কুৱেশ্যনত এইটো ক'ব দেখাব বিচাৰিছিলোঁ নাম্বাৰ নলেজ নাথাকিলে কেনেকৈ নোহোৱা অপশ্যনকেইটা এলিমিনেট কৰিলে এটাটো থাকিবই ন সেইটো ফাৰ্ষ্ট ক'লোঁ আৰু ছেকেণ্ডলি এইটো মাল্টিপ্লাই কৰি চোৱাটো নিজৰ কথা 36ৰ স্কুৱেৰ নাজানিলে 36 × 36 কৰি চালে হ'ল আৰু এইফালে 6 × 216 কৰি চালে হ'ল কিন্তু এইবিলাক কৰিলে টাইম বেছি লাগে অলপমান প্ৰেক্টিছ লাগিব ভাল প্ৰেক্টিছ আৰু নাম্বাৰ স্কুৱেৰ নাম্বাৰ আৰু কিউব নাম্বাৰ মনত থকা বহুত দৰকাৰ মই বাৰে বাৰে কৈ আছোঁ তো এইকেইটা মনত ৰাখিলে হ'ল এটলিষ্ট 1ৰ পৰা 30ৰ স্কুৱেৰ আৰু 1ৰ পৰা 20লৈ 20ৰ কিউবলৈ মনত থাকিব লাগে হ'ব নেক্সট কুৱেশ্যন নাম্বাৰ 30 ইয়াতে কুৱেশ্যন নাম্বাৰ 30টো দেখাৰ লগে লগে বহুতে অনুমান কৰিব পাৰিব এইবিলাক নাম্বাৰ দেখি কিবা চকুত পৰিছেনে এইটো তো আল্টিমেটলি এইটো কি হয় 9ৰ স্কুৱেৰ এইটো 8ৰ স্কুৱেৰ এইটো 6ৰ স্কুৱেৰ এইটো 10ৰ স্কুৱেৰ তো আল্টিমেটলি স্কুৱেৰৰ কিবা এটা যে বস্তু লাগি আছে অলপমান হিণ্টটো মাইণ্ডত আহিব এতিয়া ফাৰ্ষ্ট যদি কুৱেশ্যনটোত চাওঁ কাৰণ আমি পেটাৰ্ণটোতো একজেক্ট ধৰিব লাগিব কাৰণ সদায় এনেকুৱা বস্তু ট্ৰু নহয় কিন্তু মাইণ্ডত এটা হিণ্ট পোৱা যায় সেইটো হিচাপত আগবাঢ়িব পাৰি 81 মানে কি হৈছে 9ৰ স্কুৱেৰ এতিয়া এই 9টো ক'ৰবাত ইয়াৰ পৰা আহিছে নেকি যদি 16 - 7 কৰি দিওঁ 9 আহি আছে তাৰমানে গিভেন নাম্বাৰকেইটা এ বি চি বুলি ধৰিলে এতিয়া কি লিখিব পাৰোঁ a - b ইকুৱেল টু c স্কুৱেৰ হৈ আছে তো ঠিক তেনেকৈ এতিয়া এইটো ৰিলেশ্যনটো ভেৰিফাই কৰি চাওঁ 24 - 16 কৰিলে চিৰ এইটো স্কুৱেৰ নহয় একচুৱেলি স্কুৱেৰ ৰুট অফ চি মানে a - b আহিব ঠিক আছে কাৰণ এইটো 81 মানে কি হয় স্কুৱেৰ ৰুট অফ 81 9 হয় ন 9টো ইয়াৰ ডিফাৰেঞ্চৰ পৰা আহি আছে তো স্কুৱেৰ ৰুট অফ চি বা এইটো যদি স্কুৱেৰ ৰুট দেখি কাৰোবাৰ ভয় লাগিছে এইটো বস্তু আমি কেনেকৈ লিখিব পাৰোঁ এইটোৰ পৰা আমি কেনেকৈ লিখিব পাৰোঁ a - b কৰি তাৰ স্কুৱেৰ কৰিলে আমি চি পাম তাৰমানে এইটো ৰিলেশ্যনো কাৰেক্ট হয় আৰু এই ৰিলেশ্যনটো কাৰেক্ট হয় যেনেকৈ চালেও হ'ব খালি মই চবৰে যাতে সুবিধা হয় সেইকাৰণে অলপ বেছি এফৰ্ট দি কৈ আছোঁ এতিয়া মেইনলি এই ৰিলেশ্যনকেইটা পালোঁ এতিয়া অপশ্যনত চালে হ'ল অপশ্যন কেনেকৈ এলিমিনেট কৰিম অপশ্যনতো কিন্তু এটা বস্তুটো গম পাইছোঁ না আল্টিমেটলি স্কুৱেৰ ৰুট হওক বা স্কুৱেৰ ইয়াতে চি আছে বা ৰুট অভাৰ চি আছে তাৰমানে এইটো স্কুৱেৰ ৰিলেটেড তাৰমানে ইয়াৰে অপশ্যনৰ পৰা আইডাৰ এ হ'ব নহ'লে চি হ'ব কাৰণ এইটো 18টো কোনো স্কুৱেৰ নাম্বাৰ নহয় ন আল্টিমেটলি এইটোতে স্কুৱেৰ নাম্বাৰে আছে ন 81 আৰু 64 তো এইটোতো কাৰো স্কুৱেৰ নহয় গতিকে অপশ্যন ডি আৰু বি নহ'ব বুলি আমি কৈ দিব পাৰোঁ এতিয়া খালি এ আৰু বিৰ মাজত ভেৰিফাই কৰি চালে হ'ল এটা ভেৰিফাই কৰি চালে হ'ব তো 13 - 7 কিমান হ'ব 6ৰ পৰা 36 তাৰমানে অপশ্যন এ কাৰেক্ট এনচাৰ হয় তথাপি বিটো যদি চিটো চাব খোজা 37 আৰু 25ৰ মাজত ডিফাৰেঞ্চ কিমান হ'ব ঠিক আছে 12ৰ স্কুৱেৰ 144 আহিব লাগিছিল ইয়াতে অহা নাই সেইকাৰণে অপশ্যন চিও কাৰেক্ট নহ'ব আল্টিমেটলি এইটো 30ৰ অপশ্যনটো কি হয় কুৱেশ্যন নম্বৰ 30ৰ আনচাৰ কি হয় অপশ্যন এ নেক্সট কুৱেশ্যন নম্বৰ 31 ইয়াতে নাম্বাৰবিলাক দেখি অলপমান আইডিয়া কৰিলে এনেকুৱা হয় ন এই দুটা নাম্বাৰ এড কৰিলে 60ৰ ওচৰে পাজৰে কিবা এটা আহি আছে 60ৰ লগত ৰিলেট হৈ আছে এনেকুৱা লাগে তো কৰি চালেও হ'ল বেলেগ সেইটোৱে প্ৰেক্টিছে আহিব বেলেগত উপায় নাই 17 আৰু 13 প্লাছ কৰিলে কিমান হ'ব 30 বা 32 কৰিলোঁ আৰু 60ৰ আধা 30 পাই আছোঁ একে কথা মানে ইফালৰ এইখিনি পালোঁ 30 হয়নে তো 30টো ডাবল কৰিলে 60 পাম বা এনেকৈ ক'ব পাৰোঁ এই দুটা এড কৰিলোঁ কৰাৰ পিছত 30 পাইছোঁ ন সেইটো 32 কি হয় 32 60ৰ আধা হয় দুইফালৰ পৰা ক'ব পাৰোঁ এইটোক লৈ কথা নাই খালি নিজে বুজি পোৱাকৈ ৰিলেশ্যনটো উলিয়াই ল'লে হ'ল মই আৰু এবাৰ লিখি দিছোঁ 17 + 13 মানে 30 হৈ আছে আৰু 30ৰ ডাবল কৰিলে আমি 60 পাই আছোঁ এতিয়া যদি এইটো খালি আৰু এবাৰ ভেৰিফাই কৰি চাব লাগিব অপশ্যন ছেকেণ্ডত ৰিলেশ্যনত এই দুটা এড কৰিছিলোঁ ন তাৰমানে এই দুটা এড কৰিব লাগিব 14 আৰু 17 এড কৰিলে কিমান হ'ব 31 × 2 কৰিলে 62 পাই আছোঁ নেকি হৈ আছে তাৰমানে এইটো কি হয় ৰিলেশ্যনটো কাৰেক্ট হয় এতিয়া মই যদি ৰিলেশ্যন হিচাপত লিখি দিওঁ গিভেন নাম্বাৰ এ বি চি হয় আমি কি কৰিম বি + চি কৰিম কৰাৰ পিছত × 2 কৰিলে আমি এ পাব লাগিব এইটো এতিয়া আমাৰ একজেক্ট ৰিলেশ্যনটো হৈ গ'ল এতিয়া অপশ্যনত ভেৰিফাই কৰিলে হ'ল ঠিক আছে আৰু বি + চি কৰি × 2 কৰা মানে কি হয় ইভেন নাম্বাৰ ইউনিট ডিজিটত বি + চিৰ ইভেন নাম্বাৰ আহিব
তাৰ সেইটো এ হ'ব পাৰে এনেকৈ বহুত চাব পাৰি খালি এতিয়া যাৰ ডিফিকাল্ট লাগিছে এইবিলাক ইমান মাথা মাৰিব নালাগে খালি বি প্লাছ চি ইনটু 2 ইকুৱেল এ বুলি কৰি লৈ ইয়াতে অপশ্যন পুট কৰি গ'লে হ'ল খালি অপশ্যন এলিমিনেশ্যনত হেল্প হ'ব পাৰে সেইকাৰণে মই কিছুমান হেৰি কৈ আছোঁ কেনেকৈ চাব লাগে বা কেনেকৈ কিছুমান বস্তু কমন চেন্স এপ্লাই কৰিব পাৰি এতিয়া বি প্লাছ চি কৰি চাওঁ সৰু সৰু নাম্বাৰবিলাক চাওঁ 12 প্লাছ 9 কিমান হ'ব 12 প্লাছ 9 কিমান হয় 21 তো 21 ইনটু 2 কৰিম 21 ইনটু 2 কৰিলে 43 তো কোনো কাৰণত নাহে ইউনিট ডিজিটটো চাব পাৰোঁ ন 21 মানে কিবা এটা নাম্বাৰ যদি 2 ৰে মাল্টিপ্লাই হৈ আছে আল্টিমেটলি ইউনিট ডিজিট ইভেনে আহিব তো এইটোত ইভেন ডিজিট নাই এইটো 3 তো অড হয় তো ঠিক তেনেকৈ 57ও নহ'ব হিনটো পাই গ'লোঁ ন আৰু ইয়াতে এইটো 5ও নহ'ব তাৰমানে আল্টিমেটলি অপশ্যন এ হ'ব এতিয়া খালি কাৰোবাৰ যদি মনটো ভাল লগা নাই কৰি চালে হ'ল 15 আৰু 13 কিমান হ'ব 28 ইনটু 2 কৰিলে আমি 56 পাই আছোঁ ঠিক আছে এইবিলাক মই বেলেগ বেলেগ ধৰণে কৈ আছোঁ কাৰোবাৰ যদি ডিফিকাল্ট লাগে ইমান ভাবিব নালাগে যি মাইণ্ডত আহে সেইটো এপ্লাই কৰি চাই এতিয়া বেচিকেলি এই দুটা এড কৰি ইনটু 2 কৰোঁতে এ পাইছোঁ যদি তাৰপৰা সেইটো হৈ গ'ল তাৰপিছত তাতে ৰিলেশ্যনত এ বি চিৰ পৰা পুট কৰি চালে হ'ল খালি মই সময় বচাবৰ কাৰণে অলপমান হিণ্ট কিছুমান বা মেথড কিছুমান দিছোঁ যোনে বুজি পাইছে ফ'ল' কৰিলে হ'ল আৰু যিবিলাকে বুজি পোৱা নাই অভাৰ টাইম মানে প্ৰেক্টিছ কৰিলে নিজে নিজে এইবিলাক মাইণ্ডত আহি যাব এবাৰ নেক্সট কুৱেশ্যন নম্বৰ 32 এইটো অলপ কুৱেশ্যনটো ভাল হয় দেই মানে অলপ লজিকেল হয় এতিয়া ইয়াতে কেনেকৈ ট্ৰাই কৰিম 8ৰ পৰা 96 হৈছে 12ৰ পৰা 216 হৈছে ইয়াত কি নাম্বাৰ হ'ব যাৰ পৰা 54 আহিব ঠিক আছে আমাক কি লাগে কুৱেশ্যন মাৰ্কৰ পৰা 54 উলিয়াব লাগিব এতিয়া এইটো উলিয়াবৰ কাৰণে আমি বস্তুবিলাক কৰি চাব লাগিব 8টো দেখাৰ লগে লগে 96 দেখাৰ লগে লগে ইনটু 12 আহে ন 96 ঠিক আছে একো নাই হ'ব পাৰে তো 12 ইনটু 12 কৰিলে কিমান আহিব লাগিছিল 144 তো এইটো 216 আছে তাৰমানে এইটো কাৰেক্ট নহয় এইটো ৰিলেশ্যন নহয় তাৰমানে এতিয়া কেনেকৈ চাব লাগিব আৰু কিবা বেলেগ ৱে কি আছে যদি 8ৰ এতিয়া এইটো গম পালোঁ মাল্টিপ্লিকেশ্যনতে হৈ আছে কিন্তু মাল্টিপ্লিকেশ্যনততো এনেকুৱা কোনো নাম্বাৰেৰে আমি অনুমান কৰিব পৰা নাই স্কুৱেৰ কৰি চাওঁ 8 স্কুৱেৰ মানে 64 আৰু 64হে পালোঁ কিন্তু 96হে লাগে আমাক 64 মানে আৰু কিমান এড কৰিলে 96 পাম হয়নে তো এইটো কিমান এড কৰিলে পাম 32 ঠিক আছে 64 প্লাছ 32 কৰিলে 96 পাম এই 32টো কিন্তু কি হয় 8 ইনটু মানে 8 ইনটু 4 কিয় কৈছোঁ 32টো বহুত ধৰণে ক'ব পাৰি 8 কিয় কৈছোঁ কাৰণ আমাৰ গিভেন নাম্বাৰটো 8 হয় ন তো 8ৰ লগত ৰিলেট কৰি চাব বিচাৰিছোঁ তো আল্টিমেটলি এতিয়া আমি কি লিখিব পাৰোঁ 8 স্কুৱেৰ কৰিলোঁ মানে 64 পালোঁ প্লাছ 32 মানে কি হ'ব 8 ইনটু 4 হয়নে এতিয়া এইটো বস্তু ইয়াত আমি 12তো এপ্লাই কৰি চাব লাগিব এইটো হয় নে নহয় ক'ব নোৱাৰোঁ কিন্তু এনেকুৱাই কিবা এটা হৈ আছে বুলি খালি গম পাইছোঁ এতিয়া 12 স্কুৱেৰ 12 ইনটু 4 কৰিলে 216 পাই আছোঁ নে নাই 12 স্কুৱেৰ মানে 144 12 ইনটু 4 মানে 48 এইটো কৰিলে ইউনিট ডিজিট 2 আহি আছে 216 অহা নাই তাৰমানে এইটো ৰিলেশ্যনো নহয় কিন্তু স্কুৱেৰৰ ওচৰে পাজৰে গৈছে এইটোতো গম পালোঁ তো এতিয়া 8 স্কুৱেৰ 64 এই 32টো হৈয়ে আছে 32 মানে 96 মানে 64 লগত 32 এড কৰোঁতে 96 হৈছে ন এতিয়া এই 34টো আমি 8 ইনটু 4 বনাইছোঁ কিন্তু এই বস্তুটো ইয়াত এপ্লাই হোৱা নাই তো ইয়াতে আমি কেনেকৈ কৰি চাব পাৰোঁ 8 4 টো 8ৰ আধা সেনেকৈ কৰি চাওঁ নেকি 12 স্কুৱেৰ প্লাছ 12 ইনটু 12ৰ আধা কিমান হয় 6 তো 12 স্কুৱেৰ মানে 144 12 ইনটু 6 কিমান হ'ব 72 4 2 6 1 আৰু 216 এইটো আহি আছে তাৰমানে আমি কি ক'ব পাৰোঁ কিমান নম্বৰটো যদি n হয় তো nক আমি কি কৰিছোঁ স্কুৱেৰ কৰিছোঁ প্লাছ n আৰু n/2 n সেই nটোৱে আৰু nৰ আধাটো আমি লগত মাল্টিপ্লাই কৰোঁতে পাই আছোঁ হয়নে এতিয়া কুৱেশ্যন মাৰ্ক এতিয়া আমাক এই nৰ জেগাত nটোৱে সুধিছে ন nৰ পৰা তো আমি nটোৰ জেগাত এইটো লিখিলোঁ এতিয়া এইটো ইকুৱেশ্যন হিচাপে লিখি ল'ব পাৰোঁ n স্কুৱেৰ প্লাছ n ইনটু n/2 কৰিলে আমি কি পাব লাগিব কাৰণ এইটো মই কৈছিলোঁ ন এইটোতহে আমাৰ ফ'কাছ হ'ব তো 54 পাব লাগিব আল্টিমেটলি এতিয়া ৰিলেশ্যন কোনটো হৈ গ'ল মই হাইলাইট কৰি দিছোঁ এইটো আমাৰ ফাইনেল ৰিলেশ্যন হৈ গ'ল এতিয়া এইটো সলভ কৰিবৰ কাৰণে ডাইৰেক্ট ইকুৱেশ্যন হিচাপেও সলভ কৰিব পাৰোঁ নহ'লে আমি অপশ্যনৰ পৰা এনৰ ভেলু পুট কৰি দিলে বেছি ইজি হ'ব কৰিব সহজ হ'ব তো ইয়াৰ পৰা যদি 6 লওঁ অপশ্যন যদি ডিৰ পৰা ষ্টাৰ্ট কৰোঁ 6 ল'লে কিমান হ'ব 6 স্কুৱেৰ 36 6 আৰু ইনটু 6/2 মানে কিমান হ'ব 318 এইটো অপশ্যন এতে আহি আছে অপশ্যন ডি
আৰু নহ'লে বেলেগ এইবিলাক 4, 8 ট্ৰাই কৰি চাব পৰা গ'লহেঁতেন তো মুঠৰ ওপৰত এনেকৈ কৰিলে পোৱা যায় এতিয়া নাম্বাৰ মই ভাবোঁ বুজি পাইছা ধুনীয়াকৈ কেনেকৈ ভাবিব লাগে বা চাব লাগে আজিৰ ভিডিঅ'টিত ইমানে নেক্সট ক্লাছত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ আৰু কিবা লাগিলে মই কমেণ্টত গম পাই যাম বাকী ভিডিঅ'বিলাক কণ্টিনিউ হ'ব ঠিক আছে